গতিকে মোৰ এজনী ছোৱালীক মই যি ধৰণে লিখা পঢ়া কৰাম মই আপোনালোকক কথা দিছো এজন মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ মাজত যদি অৰ্থৰ অভাৱত বোলে অৰ্থৰ অভাৱত আমি পঢ়াব পৰা নাই তাইকো মোৰ ছোৱালীৰ দৰে মই পঢ়াই যাম কেৱল মাত্ৰ আপোনালোকে কথাখিনি নিজৰ বুলি ভাবি মোৰ লগত শ্বেয়াৰ কৰিব সংকোচ নকৰিব নিজৰ বুলি ভাবি নিজৰ পৰিয়ালৰ এজন সদস্য বুলি গণ্য কৰি মোৰ লগত সকলো কথা শ্বেয়াৰ কৰিব যে বোলে এইখিনিলৈকে পাৰিছো এতিয়া মই পাৰি থকা নাই পিছৰখিনি মই কৰি যাম এইটো মোৰ প্ৰতিশ্ৰুতি আৰু এই প্ৰতিশ্ৰুতি কেৱল এইটোৱে নহয় যে মই নিৰ্বাচনত জয়ী হলেহে এই প্ৰতিশ্ৰুতি কেৱল এইটো নহয় নিৰ্বাচনত জয়ী হোৱা নোহোৱাৰ লগত ইয়াৰ কোনো প্ৰশ্ন নাই শিক্ষাৰে আগুৱাই যাব লাগে আমাৰ ছাত্ৰ ছাত্ৰী আৰু যিখিনি আগুৱাইছে আৰু আগুৱাব লাগিব প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিব লাগিব দক্ষ প্ৰশাসনিক বিষয়া হ'ব লাগিব কেৱল ছাত্ৰ ছাত্ৰীক এটাই কওঁ যে যাতে এজন সৎ মানুহ হয় সৎ মানুহ হ'বলৈ চেষ্টা কৰিব লাগিব সদায় অভিভাৱকক নিজৰ পিতৃ মাতৃক সন্মান কৰিব লাগিব শিক্ষাগুৰুসকলক সন্মান কৰিব লাগিব জ্যেষ্ঠসকলক সন্মান কৰিব লাগিব কেৱল অধ্যয়নেৰে নিজৰ কিতাপতে সীমাবদ্ধ থাকিলে নহ'ব সমাজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব সমাজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব সমাজখনক আগুৱাই দিব লাগিব সমাজক নেতৃত্ব দিব লাগিব সমাজৰ পৰা অসামাজিক কাৰ্যকলাপ দূৰ কৰিব লাগিব এজনে আনজনক সহায় কৰিব লাগিব কেৱল মই নিজে উচ্চ শিক্ষিত হৈ চাকৰি কৰিছো কেৱল মোৰ পৰিয়ালটোৰ বাবে এইটো হ'লে